অসমত কুলিৰ মাত আৰু থলুৱা অসমীয়া আইসকলৰ তাঁতশালৰ খটখট শব্দই বহাগ মাহ অৰ্থাৎ হিন্দু পঞ্জিকা মতে নতুন বছৰ আৰম্ভণি হোৱাৰ আগজাননী দিয়ে যেন অনুভৱ হয়। কুলিৰ মধুৰ মাতে বহাগৰ আগজাননীৰ বতৰাই মানুহক উৎফুল্লিত কৰি তোলে। বাহিৰৰ পৰা অহা এই কুলি চৰাইজনীয়ে যেন বহাগৰ বতৰা লৈ আনি কু কু শব্দৰে অসমৰ শিপিনীসকলক মৰম আৰু হেঁপাহৰ গামোচাখনি বহাগৰ বিহুটি আৰম্ভ হোৱাৰ আগে আগে যেন বৈ উলিয়াবলৈহে বাৰ্তা প্ৰেৰণ কৰে, এনে ভাৱ হয়। ইউৰোপ, এছিয়াৰ হিমালয়ান কাণ্ট্ৰি আৰু আফ্ৰিকাৰ ঠাণ্ডা ঠাইৰ পৰা পোৱালি জন্মাবলৈ অহা এই কমন কুলি চৰাই এই সময়ত গৰম ঠাই বিচাৰি আহে যদিও ই আমাৰ বহাগৰ বিহুৰ লগত যেন ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে, এনে ভাৱ হয়। অসম, বেংগল, বাংগালোৰ, কেৰেলা আদিতো কুলিৰ মাত শুনিবলৈ পোৱা যায়, কিন্তু ই যেন অসমৰহে চৰাই, এনে ভাৱ হয়। অসমীয়া বিহু গানতো এই চৰাইক লৈ বহুতো গান ৰচিত হৈ আহিছে। বহাগৰ আগতে লগোৱা গামোচা বাতি বহাগৰ নতুন বছৰ আৰম্ভ হোৱাৰ আগতে অসমৰ শিপিনীসকলে বৈ উলিয়াবই। 1.5 বা 2 মিটাৰৰ দীঘল এই সৰু বস্ত্ৰখন কেৱল গামোচা বা পিন্ধি স্নান কৰাৰ বাবে ব্যৱহাৰ কৰা নহয়। গৃহিণীয়ে ঘৰৰ গোসাঁই, নামঘৰ, গৃহস্থ আৰু পৰিয়ালৰ লোকৰ বাবে আৰু গাভৰু ছোৱালীয়ে তেওঁলোকৰ ভালপোৱাজনলৈ নতুন বছৰত গোটেই বছৰটোৰ শুভ কামনা কৰি হেঁপাহেৰে বৈ উলিওৱা ফুলাম গামোচাখন গোসাঁইৰ থাপনা আৰু শ্ৰদ্ধাভাজন আৰু মৰমৰ ব্যক্তিজনৰ কান্ধত থৈ যি আনন্দ পায় সেই আনন্দ কাৰো লগত ৰিজাব নোৱাৰি। নিজ হাতেৰে বৈ উলিওৱা ফুলাম গামোচাখন বিহুৰ দিনা ঘৰৰ ডাঙৰজনক সেৱালৈ গামোচা এখন আগবঢ়াই আশীৰ্বাদ আৰু সৰুসকলক গামোচা দি মৰম শুভেচ্ছাৰ সৈতে ভালে কুশলে থকাৰ বাবে আশীৰ্বাদ দিয়ে। ৰঙা বগা ফুলাম গামোচাখনে অসমৰ জাতিৰ পৰিচয় আৰু গৌৰৱ। ভাৰত বা বিদেশৰ যিকোনো ঠাইতে গামোচাখন দেখিলেই গম পোৱা যায় যে এইখন হয়তো তেওঁ অসমৰ পৰা আনিছে, নতুবা কোনোবাই তেওঁক উপহাৰ স্বৰূপে দিছে। বাহিৰৰ পৰা অসমলৈ কোনো সন্মানীয় ব্যক্তি চৰকাৰী কামত নতুবা অসম পৰিভ্ৰমণ কৰিব আহিলে তেওঁলোকক অসমৰ এই জাতীয় সংস্কৃতিৰ প্ৰতীক গামোচাখন ডিঙিত পিন্ধাই দি আদৰা হয়। আমাৰ অসমৰ গামোচাখন আদৰ আৰু ব্যৱহাৰৰ মাত্ৰা দেখি একাংশ বাহিৰৰ বেপাৰীয়ে সুবিধা লৈ অসমৰ গামোচাৰ চানেকি চুৰি কৰি কম দামী পলিকটন সূতা ব্যৱহাৰ কৰি পাৱাৰ লুমত তৈয়াৰ কৰি সস্তীয়া গামোচা অসমৰ বজাৰত এৰি দিছে। অসমীয়া থলুৱা শিপিনীয়ে বোৱা বিশুদ্ধ সূতাৰ গামোচাৰ দামৰ সৈতে এই গামোচাসমূহৰ দামৰ পাৰ্থক্য আছে। সেইবাবে সস্তাত কিনিবলৈ পাই আমাৰ মানুহেও এই বজাৰখনক আঁকোৱালি লৈছে। কাৰণ অসমৰ সকলো ধৰ্মীয় অনুষ্ঠানত পূজা, শ্ৰাদ্ধ সকলোতে গামোচাখন নহ'লে নচলে। গতিকে পইচা ৰাহি কৰিবলৈও মানুহে যেন এই বেপাৰীসকলক আদৰণি জনাইছে বুলি ক'লে ভুল কোৱা নহ'ব। কাৰণ সকলোৱে দাম দি কিনিব নোৱাৰে আৰু প্ৰচলিত প্ৰথাও মানি চলিব লাগে। এনে ক্ষেত্ৰত গামোচা বৈ উপাৰ্জন কৰা থলুৱা শিপিনীসকলৰ উপাৰ্জনৰ পথ আমি অসমীয়া মানুহেই বন্ধ কৰি দিবলৈ চেষ্টা কৰা যেন অনুভৱ হয়। দেশ বিদেশৰ পৰা অহা VIP সকলৰ বাবে আৰু বিয়া আদি বিশেষ অনুষ্ঠানৰ বাবে পাটৰ, মুগাৰ আৰু টচৰ গামোচাও অসমৰ শিপিনীসকলে বৈ উলিয়ায়। পাটৰ, টচৰ, মুগাৰ গামোচা ডেইলি ইউজৰ কাৰণে বনোৱা নহয়। কোনো VIP ব্যক্তিক অসমৰ সংস্কৃতিৰ প্ৰতীক হিচাপে দিবৰ কাৰণে আৰু বিয়াৰ দৰাক আদৰিবৰ কাৰণেহে এনে গামোচাসমূহ তৈয়াৰ কৰি উলিওৱা হয়। আগতে অসমৰ মানুহৰ ঘৰে ঘৰে শাল আছিল, সকলোৱে কাপোৰ বব জানিছিল। বিহুৰ আগে আগে সকলোৱে দিনে ৰাতিয়ে তাঁত বৈ গামোচা তৈয়াৰ কৰি উলিয়াইছিল। সময়ৰ পৰিৱৰ্তনৰ লগে লগে সকলো সলনি হৈ গ'ল। সময়ৰ অভাৱৰ লগতো চিটিসমূহৰ ফ্লেটসমূহত মানুহে জানিলেও তাঁতশাল বহুৱাই ল'ব নোৱাৰে। আমিও বিয়াৰ আগতে কাপোৰ বৈছিলোঁ। মায়ে বব নোৱাৰা হোৱাত তাঁতশালখন ওপৰত বান্ধি থৈ দিয়া হ'ল। লাহে লাহে তাঁতশালৰ সামগ্ৰীসমূহো লোকক বিলাই দিয়া হ'ল। আমাৰ দৰেই সকলোৰে একে অৱস্থা যেন অনুভৱ হয়।
এনেবোৰ কাৰণত বাহিৰৰ পাৱাৰলুমত বৈ অহা সস্তীয়া অসমীয়া গামোচাখনে বজাৰত স্থান পাইছে বুলি ক'ব পাৰি। এনেবোৰ কাৰণত অসমীয়া জাতিৰ সংস্কৃতিৰ প্ৰতীক গামোচাখনে বিকৃত ৰূপ লোৱাৰ আগতে সুৰক্ষিত কৰাৰ প্ৰয়াসেৰে 5 বছৰমানৰ আগতে GI টেগৰ বাবে আবেদন কৰা হয়। কাৰণ অসমৰ গামোচাখনে প্ৰাচীন কালৰ পৰা এটা নিজস্বতা বহন কৰি আহিছে। এই গামোচাখনত স্থানীয় আইসকলৰ কষ্ট, মৰম, ভালপোৱা, শ্ৰদ্ধা আৰু স্থানীয় কেঁচা মাটিৰ গোন্ধ প্ৰতিডাল সূতাৰ আহে আহে সোমাই থাকে। তেনে ক্ষেত্ৰত বাহিৰৰ ৰাজ্যৰ বেপাৰীয়ে ইয়াৰ ঐতিহ্য বিলুপ্ত কৰিবলৈ যি প্ৰচেষ্টা চলাইছে তাক ৰক্ষা কৰিবলৈ GI টেগৰ বাবে আবেদন কৰা হয়। 2017 চনৰ 16 অক্টোবৰ তাৰিখে আবেদন কৰি ৰেজিষ্ট্ৰেশ্যন কৰা হৈছিল। এই আবেদন অসমৰ গোলাঘাট জিলাত থকা ইনষ্টিটিউট অফ হেণ্ডিক্ৰাফ্ট ডেভেলপমেণ্ট অৱ গোলাঘাট ডিপাৰ্টমেণ্টত ৰেজিষ্ট্ৰেশ্যন কৰা হৈছিল। ৰেজিষ্ট্ৰেশ্যন কৰাৰ 5 বছৰৰ পিছত অসমৰ কলা সংস্কৃতিৰ প্ৰতীক আৰু পৰিচয় হিচাপে সন্মান কঢ়িয়াই অনা গামোচাখনে GI টেগ পাবলৈ সক্ষম হয়। GI টেগ অৰ্থাৎ জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন মাৰ্ক পাই ইউনিয়ন মিনিষ্টাৰ অৱ কমাৰ্চৰ পীয়ূষ গোয়েলে মঙলবাৰে 2022 চনৰ 13 ডিচেম্বৰৰ দিনা GI ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট শ্বেয়াৰ কৰে। GI টেগ পোৱাৰ পিছত গোটেই অসমবাসী ফূৰ্তিত নাচি উঠে। কাৰণ GI টেগ পোৱাৰ পিছত কোনেও গামোচাখন মিছইউজ কৰিব নোৱাৰিব। GI টেগ পোৱাৰ পিছত কোনো বাহিৰৰ বেপাৰী অসমৰ গামোচাখন পাৱাৰলুমত বৈ ছাপ্লাই দি বেচিব নোৱাৰে আৰু অসমৰ বেপাৰীও বাহিৰত গৈও পাৱাৰলুমত বনাই আনিব নোৱাৰে আৰু বেচিব নোৱাৰে। এই ভুল কৰিলে জেলৰ ভাত খাবলগীয়া হ'ব। আমি কিনাসকলেও এই কথাত অলপ সচেতন হোৱা উচিত। পলিকটনৰ গামোচা হাতেৰে বোৱা গামোচাখনৰ লগত দেখাত একে হ'লেও ব্যৱহাৰ কৰিলে তাৰ পাৰ্থক্য বুজিব পৰা যায়। পলিকটনৰ গামোচাখনে শৰীৰত লাগি থকা ঘাম পানী শুহিব নোৱাৰে আৰু এটা অদ্ভুত গোন্ধও থাকে। যোৱাকালিও পেপাৰত দেখিলোঁ এতিয়াও বজাৰত বাহিৰৰ পৰা অহা গামোচা উভৈনদী হৈ পৰিছে। GI টেগ পালেই নহ'ব, ক্ৰয় কৰা সকলো এই ক্ষেত্ৰত অলপ সজাগ হ'লেহে অসমৰ জাতীয় সংস্কৃতি বজাই ৰখাত সহায় হ'ব। নহ'লে থলুৱা অসমৰ জাতীয় সংস্কৃতি বিদেশী বেপাৰীৰ হাতত নিজেই তুলি দিয়া হ'ব। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই য়োগা দিৱসত য়োগা অভ্যাস কৰাৰ সময়ত আৰু ক'ভিড ভেকচিন ইনজেকশ্যন লোৱাৰ সময়ত আমাৰ অসমৰ গামোচাখন ডিঙিত সন্মানেৰে লোৱা দেখা গৈছিল। এই গামোচাখনৰ সন্মান আমি অসমবাসীয়ে সদায় বজাই ৰাখিবলৈ চেষ্টা কৰিব লাগিব। ধন্যবাদ।